স্যার রেজাউল করিম সরকারে রিজাইন দিলে চক ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব, কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লো বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। স্যাৰ তেওঁ কৈছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰুৱাই আপোনাৰ হৈ কাম কৰি আছে বুলি কৈছে। ভালেই হয়, মোৰ হৈ কাম কৰিলে মইতো ভালেই পাম, মই কিয় বেয়া পাম।